ৰিয়া কি কৰি আছা এয়া তুমি কালি পঢ়োৱাখিনিকে অকমান ৰিভিজন কৰি আছিলো লেসনটো ন ফাৰ্ষ্ট লেসনটো বুজি পাইছা ভালদৰে পাইছা এতিয়া তাৰ আগত যে আমি কৰিছিলোঁ যে প্ৰেজেন্ট কন্টিনিউয়াছৰ বিষয়ে শিকিছিলোঁ ন সেইখিনি পুৰা মনত আছে আমি কি কৰিছিলোঁ যে ডিফাৰেণ্ট ইউজ অফ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স তাৰ ফাৰ্ষ্ট পইণ্টটো আমি কি কৰিছিলোঁ আমি পইণ্ট ৱাইজ শিকিছিলোঁ ন ফাৰ্ষ্ট পইণ্টটো কি কৈছিলোঁ the action happened at the time of speaking তাৰ মানে আমি স্পিকাৰে কৈ থকা সময়ত কামটো হৈ থকা বুজালে তেনেকুৱা ধৰণৰ একশ্যন আমি প্ৰেজেন্ট কন্টিনিউয়াছত ইউজ কৰিব পাৰোঁ তাৰপিছত নেক্সট কি আছিলে the action happens in a long duration but not at the time of speaking আমি দীঘলীয়া সময় ধৰি কিছুমান কাম আমি কৰোঁ ন সাপোজ ধৰা আমি এখন নভেল পঢ়ি আছোঁ আমি ধৰা বহুদিন ধৰি এখন নভেল পঢ়ি আছোঁ কিন্তু এতিয়া তুমি মই ইংলিছ গ্ৰামাৰ শিকি আছোঁ কিন্তু তুমি মোক ক'ব পাৰা যে আই এম ৰিডিং এ নভেল বাই অনুৰাধা শৰ্মা পূজাৰী হয়নে গতিকে তেনেকৈ ক'ব পাৰোঁ আৰু থাৰ্ড পইণ্ট কি আছিলে the action with intention in future meaning ফিউচাৰ মিনিঙত আমি মানে এনেকুৱা ধৰণৰ কাম ধৰা ভেৰি শ্বৰ্ট আমি কিছুমান কাম কৰিম বা আমাৰ কিছুমান কামত আমাৰ একদম কমপ্লিট আমাৰ এটা ইণ্টেনশ্যন থাকে ন আমি সেইটো কৰাৰ একদম অভিপ্ৰায় এটা থাকে তেনেকুৱাবিলাক কথা আমি কি কৰিব পাৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছত ইউজ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ ছাপ'জ আই এম গোয়িং টু চি ইউ টুমৰো মই কালিলৈ যাম কিন্তু ক'ব পাৰোঁ যে আই এম গোয়িং টু চি ইউ টুমৰো আৰু এটা আচৰিত কথা তোমাৰ এনেকুৱা লাগিব আচলতে এক্সেপশ্যনেল হয় আমি কেতিয়াবা ইউজ কৰোঁ মানে আমি ধৰা ভাৰ্বেলি ইউজ কৰোঁ কেতিয়াবা কওঁ ধৰা আমাৰ কিছুমান বেড হেবিট থাকে বেড এক্সপিৰিয়েঞ্চ থাকে এই কেনেকুৱা ধৰণৰ হয় ধৰা আমি ধৰা সদায় চাবি হেৰুৱাওঁ ন আমি ৰুমাল পেলাই দিওঁ হয়নে সেইবিলাকক আমি সদায়ে কৰোঁ হেবিচুৱেল একশ্যন হয় কিন্তু সেইবিলাক আমি কণ্টিনিউৱাছ ফৰ্ম কৰিব পাৰোঁ তাৰমানে আই এম অলৱেজ লজিং মাই কিজ ক'ব পাৰোঁ ন এইখিনি তুমি ভালদৰে শিকিছা ন গুড